গ্ৰন্থমেলাত সাংবাদিকৰ গ্ৰন্থ সাহিত্যিকৰ ৰূপত সাংবাদিক সাংবাদিকৰ কিতাপ বিচাৰি গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ভিৰ সাংবাদিকৰ কিতাপে ৰচিছে বিক্ৰীৰ অভিলেখ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত এই বৰ্ষত প্ৰকাশ পাইছে জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈ বহু কেইগৰাকী সাংবাদিকৰ গ্ৰন্থ বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ গল্প সংকলন মাৰাডোনাৰ ঘড়ী জ্যেষ্ঠ সাংবাদিক ডক্টৰ কুমুদ দাসৰ মই মানুহ হ'ব খোজো জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাৰ হেৰাই যোৱা দেউতাক আৰু পিতৃভূমি অনুপম চক্ৰৱৰ্তীৰ কেৱল আড্ডা মাইনী মহন্তৰ কেনেকৈ হ'ব পাৰি জনপ্ৰিয় লেখক আদিকে ধৰি কেইবাখনো গ্ৰন্থই পঢ়ুৱৈ সমাজৰ মাজত লাভ কৰিছে বিশেষ সমাদৰ যুৱ সাংবাদিক ৰঞ্জিত পাটগিৰিৰ জেওৰা শীৰ্ষক উপন্যাসখন দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছে গ্ৰন্থমেলাত পাইছে পাঠকৰ ব্যাপক সমাদৰ প্ৰজন্ম বা আৰু জ্যেষ্ঠসকল সকলোকে কৈছোঁ কিতাপ পঢ়াৰ অভ্যাস কৰক কিতাপ পঢ়াৰ অভ্যাস যদি নিজে নকৰে ডাঙৰে যদি নকৰে ল'ৰা ছোৱালীয়ে নকৰিব ল'ৰা ছোৱালীয়ে যদি নকৰে লাহে লাহে আমাৰ এটা কিতাপ নপঢ়া জাতিত পৰিণত হ'ব অসমীয়া জাতিটো গতিকে কিতাপ পঢ়াৰ অভ্যাস ডাঙৰৰ পৰা আৰম্ভ কৰক তেতিয়া ডাঙৰক দেখি সৰুখিনিয়ে পঢ়িব আৰু এইবাৰ এটা ভাল লক্ষণ যে গ্ৰন্থমেলাত যথেষ্টখিনি মানুহে কিতাপ কিনিছে সেইটো এটা জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ ৰাজনৈতিক বিশ্লেষণ তথা সাম্প্ৰতিক ৰাজনীতিক বিষয়ক গ্ৰন্থ বিজেপিক কিয় ভোট দিব নালাগে শীৰ্ষক গ্ৰন্থখনেও পাঠকৰ সমাদৰ লাভ কৰিছে এমাজনত অনলাইন যোগে উপলব্ধ হৈছে এই গ্ৰন্থখন এমাজনত বেষ্ট সেলাৰ গ্ৰন্থৰ শাৰীত 19 নম্বৰ স্থান দখল কৰিছে গ্ৰন্থখনে বিজেপিক কিয় ভোট নিদিব বহুতে বিতৰ্ক কৰিছে যিসকলে বিতৰ্ক কৰিছে মই সকলোকে অনুৰোধ কৰিম এবাৰ কিতাপখন পঢ়ক বিতৰ্ক কৰিবলগীয়া একো কথা নাই তাত বিজেপিক কিয় ভোট নিদিব তাত 16 চনৰ যেটো বৌদ্ধিক বিতৰ্ক বিধানসভা নিৰ্বাচনৰ আগে আগে যেটো বিতৰ্ক হৈছিল সেই বিতৰ্কটো মই ধৰি ৰাখিবৰ কাৰণেহে সেই কিতাপখন কৰিছোঁ বৰ্তমানলৈকে গ্ৰন্থমেলাত বিক্ৰী হৈছে 8 কোটি টকাৰো অধিক গ্ৰন্থ মৃদুল লেখাৰু ৰিপোৰ্ট এনবি নিউজ গ্ৰন্থমেলাত সাংবাদিকৰ গ্ৰন্থ সাহিত্যিকৰ ৰূপত সাংবাদিক সাংবাদিকৰ কিতাপ বিচাৰি গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ভিৰ সাংবাদিকৰ কিতাপে ৰচিছে বিক্ৰীৰ অভিলেখ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত এই বৰ্ষত প্ৰকাশ পাইছে জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈ বহু কেইগৰাকী সাংবাদিকৰ গ্ৰন্থ বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ গল্প সংকলন মাৰাডোনাৰ ঘড়ী জ্যেষ্ঠ সাংবাদিক ডক্টৰ কুমুদ দাসৰ মই মানুহ হ'ব খোজো জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাৰ হেৰাই যোৱা দেউতাক আৰু পিতৃভূমি অনুপম চক্ৰৱৰ্তীৰ কেৱল আড্ডা মাইনী মহন্তৰ কেনেকৈ হ'ব পাৰি জনপ্ৰিয় লেখক আদিকে ধৰি কেইবাখনো গ্ৰন্থই পঢ়ুৱৈ সমাজৰ মাজত লাভ কৰিছে বিশেষ সমাদৰ যুৱ সাংবাদিক ৰঞ্জিত পাটগিৰিৰ জেওৰা শীৰ্ষক উপন্যাসখন দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছে গ্ৰন্থমেলাত পাইছে পাঠকৰ ব্যাপক সমাদৰ প্ৰজন্ম বা আৰু জ্যেষ্ঠসকল সকলোকে কৈছোঁ কিতাপ পঢ়াৰ অভ্যাস কৰক কিতাপ পঢ়াৰ অভ্যাস যদি নিজে নকৰে ডাঙৰে যদি নকৰে ল'ৰা ছোৱালীয়ে নকৰিব ল'ৰা ছোৱালীয়ে যদি নকৰে লাহে লাহে আমাৰ এটা কিতাপ নপঢ়া জাতিত পৰিণত হ'ব অসমীয়া জাতিটো গতিকে কিতাপ পঢ়াৰ অভ্যাস ডাঙৰৰ পৰা আৰম্ভ কৰক তেতিয়া ডাঙৰক দেখি সৰুখিনিয়ে পঢ়িব আৰু এইবাৰ এটা ভাল লক্ষণ যে গ্ৰন্থমেলাত যথেষ্টখিনি মানুহে কিতাপ কিনিছে সেইটো এটা জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ ৰাজনৈতিক বিশ্লেষণ তথা সাম্প্ৰতিক ৰাজনীতিক বিষয়ক গ্ৰন্থ বিজেপিক কিয় ভোট দিব নালাগে শীৰ্ষক গ্ৰন্থখনেও পাঠকৰ সমাদৰ লাভ কৰিছে এমাজনত অনলাইন যোগে উপলব্ধ হৈছে এই গ্ৰন্থখন এমাজনত বেষ্ট সেলাৰ গ্ৰন্থৰ শাৰীত 19 নম্বৰ স্থান দখল কৰিছে গ্ৰন্থখনে বিজেপিক কিয় ভোট নিদিব বহুতে বিতৰ্ক কৰিছে যিসকলে বিতৰ্ক কৰিছে মই সকলোকে অনুৰোধ কৰিম এবাৰ কিতাপখন পঢ়ক বিতৰ্ক কৰিবলগীয়া একো কথা নাই তাত বিজেপিক কিয় ভোট নিদিব তাত 16 চনৰ যেটো বৌদ্ধিক বিতৰ্ক বিধানসভা নিৰ্বাচনৰ আগে আগে যেটো বিতৰ্ক হৈছিল সেই বিতৰ্কটো মই ধৰি ৰাখিবৰ কাৰণেহে সেই কিতাপখন কৰিছোঁ বৰ্তমানলৈকে গ্ৰন্থমেলাত বিক্ৰী হৈছে 8 কোটি টকাৰো অধিক গ্ৰন্থ মৃদুল লেখাৰু ৰিপোৰ্ট এনবি নিউজ
NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা